Hello everyone, my name is Bishwajit Sharma. আজি আমি 9 November 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম যিবিলাক APSC CC 2025 প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত আছে ৱাংগালা ফেষ্টিভেল, ভেৰি ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ 100 ড্ৰামছ বুলি কোৱা হয়। ইয়াৰ বিষয়ে আমি চাম। মেইনলি প্ৰিলিমছত ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে, আৰু যদি নৰ্থ ইষ্টৰ কালচাৰৰ ওপৰত কিবা কুৱেশ্যন আহে আমি ৱাংগালা ফেষ্টিভেল এজ এন এক্সাম্পল আমি লিখিব পাৰিম, ৰাইট। তো ৱাংগালা ফেষ্টিভেলৰ বিষয়ে জনাটো দৰকাৰ। ইয়াৰ ওপৰত আমাৰ APSCত অলৰেডি কুৱেশ্যন আহিছে, ৱাংগালা ফেষ্টিভেল কোনটো ট্ৰাইবে চেলিব্ৰেট কৰে, ৰাইট। সেই কুৱেশ্যনটো অলৰেডি আহিছে। নেক্সট, ইঞ্চুৰেঞ্চ ছেক্টৰ। ৰিচেণ্টলি IRDAIৰ চেয়াৰমেনে কি কৈছে যে ইঞ্চুৰেঞ্চ ছেক্টৰত আমি 100% FDI এলাউ কৰিব লাগে, ভেৰি ইম্পৰ্টেণ্ট। FDI কি হয় আমি জানিবলৈ যত্ন কৰিম। হোৱাই ইঞ্চুৰেঞ্চ ছেক্টৰ ইজ ইম্পৰ্টেণ্ট সেইটো আমি জানিবলৈ চেষ্টা কৰিম। ইয়াৰ যিটো এপ্লিকেশ্যন আছে এইটো GST ইণ্ডিয়ান ইকনমিত আহিব। নেক্সট, নাগা ইনচাৰ্জেঞ্চি। আমি যেতিয়া নৰ্থ ইষ্টত আমাৰ যিবিলাক আৰ্মড ৰিভল্ট হয় সেই ৰিভল্টবিলাকক আমি কি বুলি কওঁ, ইনচাৰ্জেঞ্চি বুলি কওঁ, ৰাইট। আৰু আমাৰ কাশ্মীৰত যিবিলাক আৰ্মড ৰিবেলিয়ন হয় সেইবিলাকক আমি মিলিটেঞ্চি বুলি কওঁ, ৰাইট, মিলিটেঞ্চি। তো হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন মিলিটেঞ্চি এণ্ড ইনচাৰ্জেঞ্চি এইটো তোমালোকে জানিব লাগিব। আৰু এইটো আজিৰ হোমৱৰ্ক একচুৱেলি, তোমালোকে কমেণ্টত মেনশ্যন কৰিবা হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ইনচাৰ্জেঞ্চি এণ্ড মিলিটেঞ্চি, ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দ্য ইণ্টাৰভিউ পাৰ্চপেক্টিভ। আমাৰ নেক্সট 13 নৱেম্বৰৰ পৰা APSCৰ ইণ্টাৰভিউবিলাক হ'ব। তো তাত এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰি যে ইনচাৰ্জেঞ্চি আৰু মিলিটেঞ্চিৰ মাজত ডিফাৰেঞ্চটো কি। তো আমি বিটিং এৰাউণ্ড দ্য বুছ কৰাত কৰি আমি 1, 2, 3 এনেকৈ 3টা পইণ্টত আমি ইয়াৰ আনচাৰটো দিবলৈ চেষ্টা কৰিব লাগে। যিয়ে নহওক, নাগা ইনচাৰ্জেঞ্চি এটা খুব বাৰ্নিং ইছ্যু আৰু ৰিচেণ্টলি নিউজত আছে। তো ইয়াৰ এপ্লিকেশ্যনটো GST ইণ্টাৰনেল ছিকিউৰিটিত আহিব, আৰু ইয়াৰ পৰা আমি কুৱেশ্যন এক্সপেক্ট মেইনছত কৰিব পাৰোঁ, ভেৰি ইম্পৰ্টেণ্ট। ৱাংগালা ফেষ্টিভেল কি হয়? ৱাংগালা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই দ্য গাৰো ট্ৰাইবছ অফ মেঘালয়া, ৰাইট। ইট ইজ এ পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল অনাৰিং ছান গড, ৰাইট। এইখিনি আমি জানিব লাগে। ইয়াক আমি কওঁ ফেষ্টিভেল অফ 100 ড্ৰামছ, কাৰণ কিয় এটা ড্ৰাম ইউজ কৰা হয়, ৰাইট। ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি গাৰো পিপলে ড্ৰাম বজাই এই পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেলটো চেলিব্ৰেট কৰে। এইখিনি কথা ইয়াতে লিখা আছে। আমাৰ ৰিচেণ্টলি চেলিব্ৰেশ্যন ইজ গোয়িং অন ৰিগাৰ্ডিং ৱাংগালা ফেষ্টিভেল, ৰাইট। এবাউট ৱাংগালা ফেষ্টিভেল মই লিখি দিছোঁ, চাবা। মই থুলমূলকৈ ক'লোৱেই অলৰেডি ৰিচুৱেলছখিনি কি আছে। ইয়াত 100 ড্ৰামছ ইউজ কৰা হয়, ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু এইটো বস্তুৱেই প্ৰিলিমছত আহিছিলে। চেলিব্ৰেশ্যন এণ্ড ডান্স কালচাৰেল ইম্পৰ্টেঞ্চ। কোনোবাই সুধিব পাৰে যে ৱাংগালা ফেষ্টিভেলৰ ইম্পৰ্টেঞ্চটো কি, ৰাইট। ইম্পৰ্টেঞ্চটো কি ফৰ দ্য গাৰো কমিউনিটি। তো আমি লিখিব পাৰিব লাগিব ইহঁতৰ কালচাৰেল হেৰিটেজটো প্ৰটেক্ট কৰি আছে, ইউনিক ট্ৰেডিশ্যন এণ্ড ইউনিটি মেইনটেইন কৰি আছে, প্লাছ ইট ৰিফ্লেক্টছ দ্য আইডেণ্টিটি এণ্ড কাষ্টম অফ গাৰো পিপল, ৰাইট, গাৰো পিপল। আমি এইবিলাক জেনেৰেলাইজ ষ্টেটমেণ্ট, যিকোনো ধৰণৰ আমাৰ যদি কালচাৰেল ফেষ্টিভেলৰ কথা কোৱা যায় নৰ্থ ইষ্টৰ, আমি এইকেইটা পইণ্ট চবতে মেনশ্যন কৰিব পাৰোঁ, ৰাইট। তো এই পইণ্টবিলাক মাছালাৰ নিচিনা, ৰাইট। ইট কেন বি এডেড টু এভৰি কাৰী, ৰাইট। প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ, ভেৰি ইজি, তোমালোকে এইটো এটেম্প্ট কৰিবা। ইঞ্চুৰেঞ্চ ছেক্টৰ। ৰিচেণ্টলি IRDAIৰ চিফে কৈছে যে ইঞ্চুৰেঞ্চ ছেক্টৰত আমি 100% FDI এলাউ কৰিব লাগে। এতিয়া 100% FDI এলাউ কৰিব কিয় লাগে বুলি কৈছে যে ইঞ্চুৰেঞ্চ ছেক্টৰত আমি যদি ইউনিভাৰ্চেল ইঞ্চুৰেঞ্চ কভাৰ, ৰাইট, ইউনিভাৰ্চেল যদি ইঞ্চুৰেঞ্চ কভাৰ আমি এচিভ কৰিব লাগে তেতিয়াহ'লে আমাক ছাবষ্টেঞ্চিয়েল এমাউণ্ট অফ ইনভেষ্টমেণ্ট লাগিব, ৰাইট। ইনভেষ্টমেণ্ট আমাক বহুত লাগিব। তো এই ইনভেষ্টমেণ্টখিনি আমি ক'ৰ পৰা ল'ম? এই ইনভেষ্টমেণ্টখিনি আমাৰ দেশত ছাফিচিয়েণ্ট ইয়াৰ কাৰণে ৰিচোৰ্চেছ নাথাকিবও পাৰে। সেইকাৰণে যদি আমি FDI এলাউ কৰোঁ 100%, তেতিয়াহ'লে ইঞ্চুৰেঞ্চ ছেক্টৰটোৱে বুম কৰিব ইন ফিউচাৰ। আমি ইন ফিউচাৰ নেক্সট 4 to 5 yearsত দেখা পাম গভৰ্ণমেণ্টে এনেকুৱা ভেৰিয়াছ স্কিম অলৰেডি আনিছে আৰু আনিব, আৰু টাৰ্গেট কৰিব যাতে 100% আমাৰ ইঞ্চুৰেঞ্চ ছেক্টৰে যাতে 100% পপুলেশ্যন ইণ্ডিয়াৰ কভাৰ কৰে, ৰাইট, স্পেচিয়েলি ৰিলেটেড টু হেল্থ ইঞ্চুৰেঞ্চ। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। এতিয়া FDI কি হয়, নিউজত কিয় আছে মই অলৰেডি ক'লোঁ।
FDI কি হয় আমি জানিব লাগিব। FDI মানে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট, ৰাইট। তো FDI মানে চিম্পল ভাষাত আমি কি ক'ম, যদি দুখন কাণ্ট্ৰি আছে, এখন হ'ল ধৰা USA, ৰাইট। USAৰ এজন পাৰ্চন আছে আৰু এটা কোম্পানী আছে, ধৰা পাৰ্চনৰ কোম্পানী আছে। যদি USAৰ এই পাৰ্চন বা কোম্পানীটোৱে ইণ্ডিয়াত, ৰাইট, ইণ্ডিয়াত যদি কিবা ৰিচোৰ্চ অ'ন কৰে, ৰাইট, ইণ্ডিয়াৰ যদি কিবা ৰিচোৰ্চ অ'ন কৰে বা আমাৰ কোম্পানী অ'ন কৰে, তেতিয়াহ'লে ই কি কৰিব, টকা দিব, কিনিব, ইনভেষ্ট কৰিব, বা যিকোনো এটা ইণ্ডিয়ান কোম্পানী এটাৰ শ্বেয়াৰ যদি কিনে, কোম্পানী এটাৰ যদি শ্বেয়াৰ কিনে, সেই যিখিনি টকা দিব তাক সি বিদেশৰ পৰা আহিব আৰু সেইখিনিক ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট বুলি কোৱা হয়, ৰাইট। ফৰ এক্সাম্পল, পেটিএমৰ নাম আমি চবেই শুনিছোঁ। পেটিএমত কোনে ইনভেষ্ট কৰি থৈ দিছে, আলিবাবাই, ৰাইট। আলিবাবা ইজ এ চাইনিজ কোম্পানী, ৰাইট। তো আলিবাবাই যিটো ইনভেষ্টমেণ্ট পেটিএমক কৰিছে সেইটোক আমি ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট বুলি কওঁ। আৰু এতিয়া ইঞ্চুৰেঞ্চ ৰেগুলেটৰী অথৰিটি যিটো আছে আমাৰ IRDAI কৈছে যে আমি ইঞ্চুৰেঞ্চ ছেক্টৰত 100% আমি কি কৰিব লাগে, FDI এলাউ কৰিব লাগে। এতিয়া গভৰ্ণমেণ্টে এই ইঞ্চুৰেঞ্চ ছেক্টৰ অফ ইণ্ডিয়াত যোৱাৰ আগতে আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম যে FDI কেনেকৈ আহিব পাৰে, কি FDI এলাউড হয়। এটা FDI হয়, ৰুট কি FDI, এটা হ'ল আমাৰ অট'মেটিক ৰুট। অট'মেটিক ৰুট মানে কি, যদি কোনোবা এটা চাইনাৰ কোম্পানীয়ে ইণ্ডিয়াৰ কোনোবা এটা কোম্পানী যদি পইচা ইনভেষ্ট কৰিব খোজে, তেতিয়াহ'লে যদি পাৰ্মিশ্যন ল'ব নালাগে, ন' পাৰ্মিশ্যন ফ্ৰম গভৰ্ণমেণ্ট, পাৰ্মিশ্যন যদি ল'ব নালাগে, তেতিয়াহ'লে তাক আমি অট'মেটিক ৰুট বুলি কওঁ। যদি পাৰ্মিশ্যন গভৰ্ণমেণ্টৰ পৰা ল'ব লাগে, তাক গভৰ্ণমেণ্ট ৰুট বুলি কওঁ। এতিয়া যদি ফৰ এক্সাম্পল, যদি আমাৰ দেশৰ হিন্দু নিউজ পেপাৰ আছে, প্ৰিণ্ট মিডিয়া হৈ গ'ল, হিন্দু নিউজ পেপাৰ কি প্ৰিণ্ট মিডিয়া, যদি প্ৰিণ্ট মিডিয়াত কোনোবা এটা বিদেশৰ কোম্পানীয়ে ইনভেষ্ট কৰিম বুলি ভাবে, তেতিয়াহ'লে গভৰ্ণমেণ্টৰ এপ্ৰুভেল ল'ব লাগিব। তাত অট'মেটিক ৰুটেদি ইনভেষ্টমেণ্ট কৰিব নোৱাৰে, থ্ৰু গভৰ্ণমেণ্ট এপ্ৰুভেলে ইনভেষ্ট কৰিব পাৰিব। বাট আমাৰ যদি মেডিকেল ছেক্টৰ আছে, মেডিকেল ছেক্টৰত যদি কোনোবাই ইনভেষ্ট কৰিব খোজে, সি অট'মেটিক ৰুটেৰে 100% ইনভেষ্ট কৰিব পাৰিব, ৰাইট। তো এইটো হ'ল ডিফাৰেঞ্চ বিটুইন দ্য অট'মেটিক ৰুট এণ্ড গভৰ্ণমেণ্ট ৰুট। গভৰ্ণমেণ্ট ৰুটত আমি পাৰ্মিশ্যন ল'ব লাগিব, অট'মেটিক ৰুটত পাৰ্মিশ্যন ল'ব নালাগে, ৰাইট। এতিয়া ইঞ্চুৰেঞ্চ ছেক্টৰত আমি কি বিচৰা হৈছে, IRDAIৰ চেয়াৰমেনে 100% FDI বিচাৰিছে, যাতে ইঞ্চুৰেঞ্চ ছেক্টৰটো বুম হ'ব পাৰে। ইঞ্চুৰেঞ্চ ছেক্টৰৰ বুম যদি হয়, আমাৰ বেনিফিট কি হ'ব, ইউনিভাৰ্চেল হেল্থ কভাৰেজ, ইউনিভাৰ্চেল এণ্ড কোৱালিটি হেল্থ কভাৰেজ আমি পাম। ই আমাক কি দিব, ছ'চিয়েল ছিকিউৰিটি দিব, ৰাইট। আৰু ই হেল্প কৰিব যিটো আমাৰ হেল্থ ছেক্টৰত যিটো ইনফ্লেশ্যন হৈ আছে, প্ৰাইজৰ দাম যে বাঢ়ি আছে, ঠিক আছে, তো তাক আমাৰ চিটিজেনে ইফেক্টিভলি হেণ্ডেল কৰিব পাৰিব। আৰু ইয়াৰ ফলত কি হ'ব, আমাৰ যিটো বিল' প্ৰভাৰ্টি লাইন মানুহ আছে, বিল' প্ৰভাৰ্টি লাইনত যিখিনি মানুহ আছে, ইট উইল হেল্প দেম টু ৰাইজ এবভ দ্য বিল' প্ৰভাৰ্টি লাইন, ৰাইট। তো এইখিনি বেনিফিট দিব যদি ইঞ্চুৰেঞ্চ ছেক্টৰত আমি FDI এলাউ কৰোঁ আৰু ইঞ্চুৰেঞ্চ ছেক্টৰত যদি বুম হয়। আমি প্ৰেক্টিকেল লাইফৰ পৰা কি দেখা পাইছোঁ, মানুহে যেতিয়া এখন কাৰ কিনে, কাৰৰ ইঞ্চুৰেঞ্চটো মানুহে কৰি লয়, কিন্তু মানুহে নিজৰ হেল্থ ইঞ্চুৰেঞ্চটো নকৰে, এইটো নেগলেক্ট কৰে। তো তাৰ কাৰণে কি হয়, বহুত টকা ভৰিবলগীয়া হয় যেতিয়া বেমাৰ হয়। আৰু মানুহবিলাক, যদি এজন মানুহে নৰ্মেল চাকৰি কৰে, 40,000 যদি তেওঁ চেলাৰী পায় আৰু তেওঁৰ যদি খুব সাংঘাতিক বেমাৰ এটা হয়, তেওঁৰ যদি ইঞ্চুৰেঞ্চ নাই, তেতিয়াহ'লে তেওঁ গোটেই মানিখিনি লুজ কৰে ইন হিজৰ হাৰ্ট ট্ৰিটমেণ্ট, আৰু এটা চান্স থাকে যে তেওঁ বিল' প্ৰভাৰ্টি লাইনত গুচি যাব, ৰাইট। তো ইঞ্চুৰেঞ্চ ছেক্টৰে এইখিনি হেল্প কৰিব, আৰু এইটো ইঞ্চুৰেঞ্চ ছেক্টৰ বুম হোৱাটো খুবেই দৰকাৰী, ৰাইট। ই ইণ্ডিয়ান চিটিজেনক খুব বিশালভাৱে ভালকৈ হেল্প কৰিব পাৰিব, ৰাইট। তো আমাৰ কি ইঞ্চুৰেঞ্চ কোম্পানীজ আছে তোমালোকে এবাৰ চাই ল'বা, ইমান যদিও ইম্পৰ্টেণ্ট নহয়। LIC ইজ এ গভৰ্ণমেণ্ট ইঞ্চুৰেঞ্চ কোম্পানী, ৰাইট। তো LICৰ ওপৰত তোমালোকে অলপ চাব পাৰা, LIC কি হয়, LICৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। আৰু চবতকৈ ইঞ্চুৰেঞ্চ ছেক্টৰত হায়েষ্ট মাৰ্কেট শ্বেয়াৰ কাৰ আছে, LICৰ আছে, ৰাইট। ৰেগুলেটৰী অথৰিটি কোন হয়, ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া। তো এই IRDAIৰ বিষয়ে তুমি চাই ল'বা, এইটো কি হয়, ৰাইট। চেলেঞ্জেছ কি আছে ইঞ্চুৰেঞ্চ ছেক্টৰত, ল' পেনিট্ৰেশ্যন এণ্ড এৱাৰনেছ, স্পেচিয়েলি ইন ৰুৰেল এৰিয়া, ৰাইট। আৰ্বান এৰিয়াটো বহুতে নেগলেক্ট কৰে, ইঞ্চুৰেঞ্চ নহ'লে হ'ব বুলি কোৱা হয়। ডেছপাইট ৰাইজিং ফাইনেন্সিয়েল এৱাৰনেছ, অনলি 4% অফ দ্য পপুলেশ্যন ইজ ইনচিয়ৰ্ড, ভেৰি ইম্পৰ্টেণ্ট। আমাক মেইনলি দুটা ইঞ্চুৰেঞ্চ লাগে, এটা হ'ল হেল্থ ইঞ্চুৰেঞ্চ
আৰু এটা হ'ল টাৰ্ম ইঞ্চুৰেঞ্চ। ই আমাৰ ছ'চিয়েল যিটো ছিকিউৰিটি আছে সেইটোক এনচিয়'ৰ কৰে, ৰাইট। ডিষ্ট্ৰিবিউশ্যন বেৰিয়াৰ্ছ, লিমিটেড ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰেষ্ট্ৰিক্ট দ্য প্ৰডাক্ট এক্সেছ, ৰেগুলেটৰী হাৰ্ডেলছ, ফ্ৰড এণ্ড মিছলিডিং। বহুত ইঞ্চুৰেঞ্চ কোম্পানী আছে যিয়ে মিছলিড কৰে মানুহক আৰু ইঞ্চুৰেঞ্চ চেল কৰে। তেওঁলোকৰ এজেণ্টবিলাক থাকে, এজেণ্টে মানুহক মিছলিড কৰে, ৰাইট। মিছলিড কৰি কিনে তেওঁলোকৰ ইঞ্চুৰেঞ্চ চেল কৰে আৰু পিছত মানুহজনে চাফাৰ কৰিবলগীয়া হয় যেতিয়া তেওঁ ক্লেইম কৰে, যেতিয়া হস্পিটেলত যোৱাৰ পিছত, ৰাইট। টেক এডপশ্যন খুব ল'। আণ্ডাৰ ৰাইটিং ৰিস্ক, ইণ্টেনচিফাইড কম্পিটিশ্যন, হেল্থ কেয়াৰ ইনফ্লেশ্যন, ইকনমিক ফেক্টৰ্ছ, প্ৰডাক্ট ইন'ভেশ্যন, এইবিলাক হ'ল চেলেঞ্জেছ, এইবিলাক টেকেল কৰিব লাগিব। FDI ইঞ্চুৰেঞ্চ চেক্টৰ, বৰ্তমান FDI ইঞ্চুৰেঞ্চ চেক্টৰত কিমান আছে? 49% আছিলে, এইটো ইনক্ৰিজ কৰি কিনে 74% কৰা হৈছে বৰ্তমান, ৰাইট। কেতিয়া কৰা হৈছে? ইন 2021। এতিয়া কি বিচাৰি আছে? এতিয়া 100% বিচাৰি আছে। তো যদি গভৰ্ণমেণ্টে 100% FDI এলাউ কৰে, আমাৰ যিমানবিলাক ইঞ্চুৰেঞ্চ চেক্টৰত যিমানবিলাক ষ্টক আছে গোটেই ষ্টকবিলাকে কি কৰিব? ওপৰলৈকে দৌৰিব, ৰাইট। গভৰ্ণমেণ্টে কি মেজাৰ্ছ লৈছে টু ষ্ট্ৰেংথেন দ্য ইঞ্চুৰেঞ্চ চেক্টৰ? গভৰ্ণমেণ্টে নিজাববীয়াকৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা উলিয়াইছে, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ওলাইছে। আমি অটল অমৃত স্কীমৰ বিষয়ে জানো, ৰাইট। তো সেইটোৱেই গভৰ্ণমেণ্টে হেল্থ ইঞ্চুৰেঞ্চ প্ৰভাইড কৰি আছে যিবিলাক উইকাৰ ছেকশ্যন অফ দ্য ছ'চাইটিক, ৰাইট। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন, ডিছকাছ দ্য ৰোল অফ ইঞ্চুৰেঞ্চ চেক্টৰ ইন ফষ্টাৰিং ইকনমিক ছিকিউৰিটি এণ্ড ফাইনেন্সিয়েল ইনক্লুশ্যন ইন ইণ্ডিয়া। ইজি হয়, তোমালোকে আনচাৰ কৰিবা। প্লাছ এটা মই হোমৱৰ্ক দিওঁ, তোমালোকে লিখিবা যে হোৱাট আৰ দ্য বেনিফিট এণ্ড চেলেঞ্জেছ অফ FDI, ৰাইট। ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ বেনিফিটছ কি কি আছে আৰু চেলেঞ্জেছ কি কি আছে, এইটো তোমালোকে লিখি কেনে কমেণ্টত আনচাৰ কৰিবলৈ যত্ন কৰিবা। নাগা ইনচাৰ্জেঞ্চি ভেৰি ইম্পৰ্টেণ্ট। আমাৰ যেতিয়া ভাৰত স্বাধীন হোৱা নাছিল তেতিয়াৰ পৰাই নগাসকলে নিজৰ এটা আইডেণ্টিটি মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছিলে আণ্ডাৰ দ্য ব্ৰিটিছ ৰুল। ইন 1918 তেওঁলোকৰ ফাৰ্ষ্ট অৰ্গেনাইজড পলিটিকেল এটা গ্ৰুপ আছিলে। সেই পলিটিকেল গ্ৰুপটোৰ কি নাম আছিলে? নাম আছিলে নাগা ক্লাব, ৰাইট। এই নাগা ক্লাবটোৱে পিছত ইভলভ হ'ল। তেওঁলোকে চৈয়দ আকবৰ হাইদাৰীজীৰ লগত এটা এগ্ৰিমেণ্ট কৰিলে, চুক্তি এখন কৰিলে, য'ত 9টা পইণ্ট আছিলে আৰু এই চুক্তিখনেই পিছত বিবাদৰ সৃষ্টি কৰিলে ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু নাগা পিপলৰ মাজত, ৰাইট। নিউজত কিয় আছে? বেকগ্ৰাউণ্ড কি? হিষ্টৰিকেল কনটেক্সট অফ নাগা ইনচাৰ্জেঞ্চি আমি জানিব লাগিব, কি ইছ্যুজ আমি জানিব লাগিব। NSCN ইছাক মুইভা যিটো গোট আছে, ইছাক মুইভা NSCN কেতিয়া এষ্টাব্লিছ হৈছিল? 1980 আৰু NSCN ডিভাইড হৈ গ'ল ইন 1988। তো এটা আমাৰ খাপলাং পাৰ্টি আছে আৰু এটা ইছাক মুইভা পাৰ্টি আছে। মেইনলি ইছাক মুইভা পাৰ্টিটো ষ্ট্ৰং আৰু তেওঁলোকে গভৰ্ণমেণ্টৰ লগত 2015ত মোদী গভৰ্ণমেণ্টৰ লগত এটা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কৰিছিলে আৰু তেওঁলোকে চিজ ফায়াৰ ডিক্লেয়াৰ কৰিছিলে। ৰিচেণ্টলি ইছাক মুইভাই ৰিচেণ্টলি কৈছে যে আমি আৰ্ম ভায়লেঞ্চ ৰিজিউম কৰিম, কাৰণ গভৰ্ণমেণ্টে যিটো ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট তেওঁলোকে চাইন কৰিছিলে সেইটোক অনাৰ কৰা নাই, ৰাইট। তো নিউজ কি আছিলে? মই অলৰেডি ক'লোঁ তোমালোকক, ৰিজন ফৰ থ্ৰেট, ৰাইট। এইটোও ক'লোঁ, NSCN ইছাক মুইভা states that their threat is due to the perceived betrayal and breach of commitment by the India and its leadership। তো যিটো ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট চাইন কৰা হৈছিলে সেইটো অনাৰ কৰা নাই বুলি কৈছে কোনে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, ৰাইট। তো আমি অলপ বেকগ্ৰাউণ্ড চাবলৈ ষ্টাৰ্ট কৰিম। বেকগ্ৰাউণ্ড কি? তেওঁলোকৰ এটা ইথনিক আইডেণ্টিটি আছে আৰু দে ৱেৰ ওৱান অফ দ্য আৰ্লিয়েষ্ট ইনহেবিটেণ্টছ অফ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া, ৰাইট, নাগা পিপল। হিষ্টৰিকেল কনটেক্সট, ব্ৰিটিছ ৰুলৰ সময়ত তেওঁলোকে কি কৰিছিলে? World War I আৰু World War II তেওঁলোকে পাৰ্টিচিপেট কৰিছিলে নাগা পিপলে, স্পেচিয়েলি World War II। কাৰণ কিয়? জাৰ্মানী আৰু জাপান এলাই আছিলে, ঠিক আছে। আমাৰ World War II কাৰ মাজত হৈছিলে? এলাইড পাৱাৰ এণ্ড এক্সিছ পাৱাৰ। এলাইড পাৱাৰত কোন আছিলে? এলাইড পাৱাৰত আছিলে ব্ৰিটেইনে ইণ্ডিয়া ৰুল কৰি আছিলে, USA আছিলে, ফ্ৰান্স আছিলে, ৰাইট, ফ্ৰেঞ্চ আছিলে, ৰাছিয়া মানে তেতিয়া USSR আছিলে, আৰু কোন আছিলে? চাইনা আছিলে। আৰু এক্সিছ পাৱাৰত কোন আছিলে? এক্সিছ পাৱাৰত আছিলে জাপান, জাৰ্মানী প্লাছ ইটালী, ৰাইট। তো এই জাপানে যেতিয়া ইণ্ডিয়া এটেক কৰিছিলে থ্ৰু নৰ্থ ইষ্ট তেওঁলোকে এটেক কৰিছিলে, আৰু এই নগা পিপলবিলাকক ব্ৰিটিছে ইউজ কৰিছিলে টু
অবষ্ট্ৰাক্ট দ্য জাপানিজ পিপল, ৰাইট? তো তেওঁলোকে ৱৰ্ল্ড ৱাৰ 2ত পাৰ্টিচিপেট কৰিছিলে। কিন্তু এই যে নাগা ক্লাব আছিলে, সেই নাগা ক্লাবটো নেক্সট ফেজত ইন 1946 তেওঁলোকে নাগা নেশ্যনেল কাউন্সিল তেওঁলোকে এটা এষ্টাব্লিছ কৰিছিলে ইন 1946। আৰু তাৰ পাছত ইন 1947 দে ডিক্লেয়াৰ্ড ইণ্ডিপেণ্ডেঞ্চ ফ্ৰম ইণ্ডিয়া ইন 14 আগষ্ট 1947। আৰু 1951ত এটা পেব্লিচাইড হৈছিলে। পেব্লিচাইডত তেওঁলোকে কৈছে যে আমি ছভৰেনিটি আমাৰ থাকিব লাগে নে নাই। আৰু 99% নাগা পিপলে কৈছে উই নিড এ ছেপাৰেট ষ্টেট, ৰাইট, ছেপাৰেট ফ্ৰম ইণ্ডিয়া। আৰু তাৰপিছতে আৰ্ম মুভমেণ্ট ষ্টাৰ্ট হৈ গ'ল ইন 1950ৰ পৰা। ফৰ্মেশ্যন অফ NSCN, বৰ্তমান যিটো NSCN ইছাক মুইভা আছে তাৰে যিটো পেৰেণ্ট অৰ্গেনাইজেশ্যন আছিলে NSCN আছিলে, ৰাইট। ইয়াৰ ফৰ্মেশ্যন হৈছিলে 1980ত, ৰাইট। আৰু তাৰ পাছত NSCNৰ দুটা ভাগ হৈছিলে, এটা হ'ল NSCN ইছাক মুইভা আৰু NSCN খাপলাং, ৰাইট। তো এই ইছাক মুইভা গোটটো এতিয়া এক্টিভ। কি ইছ্যুজ কি আছে? ডিমাণ্ড ফৰ গ্ৰেটাৰ নাগালিম বুলি তেওঁলোকক এটা ষ্টেট লাগে, যিখন ষ্টেটত অৰুণাচল প্ৰদেশৰ কিছু অংশ, মণিপুৰ, অসমীয়া আৰু ম্যানমাৰৰ কিছু অংশ লৈ এই গ্ৰেটাৰ নাগালিম যিটো ষ্টেট তেওঁলোকক লাগে, সেই ষ্টেটটো তেওঁলোকে ফৰ্ম কৰিব বিচাৰিছে, ৰাইট। তেওঁলোকে কৈছে তেওঁলোকৰ যিটো আইডেণ্টিটি এইটো ডিষ্টিংক্ট হয়, আৰু দে ডিমাণ্ড এ ছেপাৰেট নাগা কনষ্টিটিউশ্যন এণ্ড এ নেশ্যনেল ফ্লেগ। আৰু কৈছে তেওঁলোকৰ লিডাৰ ইছাক মুইভাই কৈছে যে যদি ইণ্ডিয়ান গভৰ্ণমেণ্টে তেওঁলোকক নিজৰ এখন কনষ্টিটিউশ্যন আৰু নেশ্যনেল ফ্লেগ নিদিয়ে তেতিয়াহ'লে দে মে ৰিজিউম দ্য আৰ্ম ৰিবেলিয়ন, ৰাইট। 2015ত যিটো ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কৰা গৈছিলে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ নাগা পিপলৰ মাজত, সেইটো ফেইল হ'ব যদি তেওঁলোকে ৰিজিউম কৰে আৰ্ম ৰিবেলিয়ন, ৰাইট। পিচ ইনিচিয়েটিভ কি হৈছে এতিয়ালৈকে, এইটো ইম্পৰ্টেণ্ট, এইটো আমি মেনশ্যন কৰিব লাগিব মেইনছৰ আনচাৰত, ৰাইট। মেইনছৰ আনচাৰত শ্বিলং একৰ্ড 1975, ইয়াৰ পিছতেই আমাৰ কি হৈছিলে NSCN ফৰ্ম হৈছিলে আফটাৰ দ্য শ্বিলং একৰ্ড, ৰাইট। ceasefire agreement in 1997, NSCN ইছাক মুইভা agreed to ceasefire with government to halt attacks on Indian armed forces with government commitment to cease counter insurgency operation। নাগালেণ্ডত গভৰ্ণমেণ্টে কি কৰিছিলে কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন ষ্টাৰ্ট কৰিছিলে, আৰু তাৰ ফলত বহুত মানুহ মানে কি হৈছিলে ট্ৰাবল ফেচ কৰিছিলে, ইনক্লুডিং দ্য ইনচাৰ্জেণ্ট ডেমছেল্ফ। আৰু সেইকাৰণে তেওঁলোকে এটা ceasefire agreement কৰিছিলে। তাৰপাছত আমাৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট অফ 2015 আহিলে, হুইচ ৱাজ ভেৰি ইম্পৰ্টেণ্ট। আৰু এই এগ্ৰিমেণ্টটোক অনাৰ কৰা নাই বুলি মুইভাই কৈছে যে ইণ্ডিয়ান গভৰ্ণমেণ্টে অনাৰ কৰা নাই, আৰু দে মে ৰিজিউম দ্য আৰ্ম ৰিবেলিয়ন এগেইন। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন, ডিছকাছ দ্য ইণ্টাৰনেল ছিকিউৰিটি চেলেঞ্জেছ প্ৰিভেলেণ্ট ইন নৰ্থ ইষ্ট ৰিজন অফ ইণ্ডিয়া। ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো, ভেৰি ইম্পৰ্টেণ্ট। ইভালুৱেট দ্য ইফেক্টিভনেছ অফ গভৰ্ণমেণ্ট মেজাৰ্ছ ইন এড্ৰেছিং দিছ চেলেঞ্জেছ। ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকে কমেণ্টত আনচাৰটো দিবা, ট্ৰাই কৰিবা লিখিবলৈ। টেক হেল্প ফ্ৰম ইণ্টাৰনেট, ৰাইট, টেক হেল্প ফ্ৰম ইণ্টাৰনেট এণ্ড ৰাইট দ্য আনচাৰ। আমাৰ মেইনছৰ টেষ্ট চিৰিজ অলৰেডি ষ্টাৰ্ট হৈছে ফৰ APSC CCE 2025, অলছ' দ্য প্ৰিলিমছ টেষ্ট চিৰিজ। আমাৰ অহাকালি আমাৰ 4th টেষ্ট আছে অন কাৰেণ্ট এফেয়াৰ্ছ, ভেৰি ইম্পৰ্টেণ্ট। তো ইয়ে তোমাক হেল্প কৰিব APSC CCE 2025 ক্লিয়াৰ কৰিবলৈ, ৰাইট। আমাৰ টেলিগ্ৰাম চেনেল ফৰ ডেইলি কুইজেছ তোমালোকে ফ'ল' কৰিব পাৰা, ফৰ ডেইলি আপডেটছ। আমাৰ ইনষ্টাগ্ৰাম চেনেল ফ'ল' কৰিব পাৰা, প্লাছ আমাৰ এপটো তোমালোকে ডাউনলোড কৰিব পাৰা ফৰ মেগাজিনছ, ৰাইট, মেগাজিনছ এণ্ড ফ্ৰী টেষ্টছ, ৰাইট। থেংক ইউ এভৰিৱান, গুড নাইট ফৰ টুডে।